আন্তৰিকতাৰে আৰু আড়ম্বৰপূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মোৰ নিজৰ বুথ ২৪৬ নম্বৰ বুথত আমি ৬৪ নম্বৰ বুথত আমি আয়োজন কৰিলোঁ আৰু আমাৰ বুথত আমি আমাৰ দলটোৰ যি স্থাপনা দিৱস এই স্থাপনা দিৱসৰ লগত সংগতি ৰাখি ২১ গৰাকী এই আমাৰ বুথ বা এই অঞ্চলৰ বিশিষ্ট আমাৰ দলৰ জ্যেষ্ঠ নেতৃত্বক আমি আজি ইয়ালৈ আমন্ত্ৰণ কৰি তেখেতসকলক সন্মান যাচিছোঁ, তেখেতসকলক আমি সম্ভাষণ জনাইছোঁ আৰু আমাৰ দলটো যি আমাৰ বৰ্ণিল যিটো যাত্ৰা এই বৰ্ণিল যাত্ৰাটোত তেখেতসকলৰ যি অগ্ৰণী ভূমিকা আছিল বিজেপি দলৰ পতাকাখন যিদৰে তেওঁলোকে অতি কষ্ট অতি ত্যাগেৰে তেওঁলোকে উৰুৱাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল সেই কষ্ট ত্যাগ আমি সন্মান জনাইছোঁ আৰু সেইকাৰণে আজি এনেকুৱা ২১ গৰাকী বিশিষ্ট ব্যক্তিক আজি মোৰ বুথত আজি সম্ভাষণ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ছেমি ফাইনেল আমাৰ কাৰণে সদায় ফাইনেল, আমাৰ ছেমি ফাইনেল শব্দই নাই। ভাৰতীয় জনতা পাৰ্টিৰ ডিক্সনাৰীত ছেমি ফাইনেল নিৰ্বাচনত কোনো শব্দ নাই, প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে ফাইনেল আৰু সেইকাৰণে আমি কংগ্ৰেছৰ ভাষাত সৰু নিৰ্বাচনটোকো আটাইতকৈ গুৰুত্ব দিওঁ আমি বেছি। সৰুটোক আমি কংগ্ৰেছৰ ভাষাত যিটো সৰু নিৰ্বাচন সেই নিৰ্বাচনত আমি আটাইতকৈ গুৰুত্ব দিওঁ ডাঙৰ নিৰ্বাচন বুলি ভাবোঁ আৰু সঁচাকৈ সৰু নিৰ্বাচন বেছি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ নিৰ্বাচন। গতিকে আমি প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে ফাইনেল। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি সাজু আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমাৰ দলৰ সৰ্বস্তৰৰ যি কাৰ্যকৰ্তা আছে সাংসদ বিধায়কৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ নিৰ্বাচিত জনপ্ৰতিনিধি আমাৰ চৰকাৰ আমাৰ বিভিন্ন ধৰণে আমাৰ বিভিন্ন দলৰ ফালৰ পৰা ৰাজ্যিক সমিতি জিলা সমিতি মণ্ডল সমিতি বুথ সমিতি সকলোৱে আমি ইতিমধ্যে পূৰ্ণ গতিত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ আৰু তাক আমি আগবঢ়াই লৈ গৈ আছোঁ। কথাটো মানে আমি কৈছোঁ কি গাঁও এখনৰ উন্নয়নৰ কাৰণে এটা ৱাৰ্ডত এজন GP মেম্বাৰ গাঁও পঞ্চায়ত মেম্বাৰ নিৰ্বাচন কৰাৰ ব্যৱস্থা আছে। এইবাৰ এটা বিশেষ সংশোধনী আহিছে আমাৰ পঞ্চায়তী এক্টত। সেই সংশোধনীটো অনুসৰি পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীৰ কাৰণে বেলেগকৈ নিৰ্বাচন নহয় আৰু সেইকাৰণে এই ৱাৰ্ড মেম্বাৰ নিৰ্বাচনটো মানে পলিটিকেল পাৰ্টিৰ চিম্বল বিহীনভাৱে এই নিৰ্বাচনটো খেলা হ'ব। অৰ্থাৎ চিম্বল থাকিব, ৰিকগনাইজ বা ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ চিম্বল নাথাকে। যিটো ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটৰ যিটো চিম্বল সেই চিম্বলটো থাকিব। গতিকে মই আশা কৰিছোঁ যিমান পৰা যায় সিমান আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু কনচেনচাছলি যিটো কোৱা হয় সহমতেৰে ৱাৰ্ড মেম্বাৰজন নিৰ্বাচন কৰাত গুৰুত্ব দিব।